নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ চাৰিটা মুখ্য দাবী ক্ৰমে চাকৰি নিয়মীয়াকৰণ, মাহিলী দৰমহা 26,000 টকালৈকে বৃদ্ধি, গ্ৰেচুইটি প্ৰদান, আঁচনিৰ ব্যক্তিগতকৰণ বন্ধ আৰু শিশুৰ বিকাশৰ বাবে আইন প্ৰণয়নৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, উল্লেখিত চাৰিটা মুখ্য দাবী পূৰণৰ স্বাৰ্থত চিটুৰ নেতৃত্বত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে সৰ্বভাৰতীয় স্তৰত অহা 9 জুলাই 2025 তাৰিখে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলে তলত উল্লেখিত দাবীসমূহ পূৰণৰ স্বাৰ্থত এই কাৰ্যসূচী ঘোষণা কৰিছে। হয়, দাবীসমূহ চাব। প্ৰথমতে আছে অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, MDMৰ ৰন্ধন কৰ্মী সহায়িকা আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি মাহিলী 26,000 টকালৈকে মজুৰি বৃদ্ধি কৰিব লাগে। লগতে 10,000 টকাকৈ মাহিলী পেঞ্চন প্ৰদান কৰিব লাগে, সামাজিক সুৰক্ষা দিব লাগে। লগতে ILCৰ 45 নং দফাৰ পৰামৰ্শাৱলীসমূহ কাৰ্যকৰী কৰিব লাগে। 2 নম্বৰত কৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি আৰু নিয়মীয়াকৰণৰ ওপৰত সুপ্ৰিম কোৰ্টে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে আৰু গুজৰাট উচ্চ ন্যায়ালয়ে যি আদেশ দিছে অৰ্থাৎ ৰায়দান দিছে, সেই ৰায়দান অনুযায়ী সেইসমূহ কাৰ্যকৰী কৰিব লাগে। 3 নম্বৰত কৈছে কোনো মৌলিক সেৱা আঁচনিৰ ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে, অৰ্থাৎ আঁচনিৰ ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে। 4 নম্বৰত কৈছে স্বাস্থ্যসেৱাৰ অধিকাৰ আৰু শিশুৰ বিকাশৰ অধিকাৰৰ বাবে আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগে। হয় বাইদেউসকল, এই উপৰোক্ত দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ, আশা কৰ্মী আৰু MDMৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলে চিটুৰ নেতৃত্বত অহা 9 জুলাই 2025 তাৰিখে সমগ্ৰ ভাৰতজোৰা ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰেই হওক বা আমাৰ অসম চৰকাৰেই হওক অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সহায়িকাসকলৰ এই দাবীসমূহ পূৰণ কৰাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।